Okay, আজি আমি চাম trigonometry class 10 যেটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু যেটো মানে সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী এটো সুবিধা হৈ থাকে যেটো চেপ্টাৰ দেখিলে আমাৰ অলপ ভয় লাগে যে এইখিনি বহুত সূত্ৰখিনি কেনেকৈ মুখস্থ কৰিম খেলিমেলি হয় তো আমি চাম যে বেসিকৰ পৰা বেসিক মানে কেনেকৈ প্ৰথমৰ পৰা যোনে আজিলে trigonometry ভালকে জনাও নাছিলে যাতে সিহঁতৰ কাৰণে অকমান বস্তুবিলাক চাবলৈ সহজ হয় বুজিবলৈ আৰু মুখস্থ কৰিবৰ কাৰণে সূত্ৰখিনি ইজি হয় চাও এতিয়া ঠিক আছে trigonometry মেইনলি ইউজ হ'ব আমাৰ সমকোণী ত্ৰিভুজ কি ত্ৰিভুজ সমকোণী এতিয়া কথাটো হ'ল সমকোণী ত্ৰিভুজ নো হয় কি ঠিক আছে সমকোণী ত্ৰিভুজ নো হয় কি ঠিক আছে এটা প্ৰথম কথা সমকোণী ত্ৰিভুজ হ'বলৈ হলে কি হ'ব লাগিব এটা ত্ৰিভুজ যাৰ এটা কোণ কি হ'ব লাগিব সমকোণ অৰ্থাৎ 90 ডিগ্ৰী যদি কোনবা ত্ৰিভুজ আছে তাৰ এটা কোণ 90 ডিগ্ৰী হৈ আছে দ্যাট মিন্স আমি গম পাম হেতু আমাৰ কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ ঠিক আছে এতিয়া আমি যদি চাও প্ৰথম অৱস্থাত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি পাওঁ সাপোজ এটো 90 ডিগ্ৰী আমাৰ হৈ আছে এতিয়া মই যদি চাও ইয়াত কি পাম মই এটোটা বাহু পাই আছো এটোটা বাহু পাই আছো এটোটা বাহু পাই আছো এতিয়া কোনটোকনো কি বুলি কয় এতিয়া মই যদি চাও এই কোনটো যত লাগি আছে এটোক কয় আমাৰ ভূমি কি বুলি কয় ভূমি যাক আমি কি লিখিব পাৰো বি বুলি বেস আৰু ইয়াক লিখিব পাৰো মই কি বুলি পেলে লম্ব ঠিক আছে লম্ব বা পি অৰ্থাৎ পাৰপেন্ডিকুলাৰ তাৰপিছত ইয়াক লিখিব মই কি বুলি কৰ্ণ নাইবা অতিভুজ যাক আমি কওঁ কি এইচ অৰ্থাৎ হাইপোটেনাছ ঠিক আছে এইচ বুলি লিখিব পাৰো ইয়াক গতিকে আমি কি পালো এটা সমকোণী ত্ৰিভুজ আমাৰ কি আছিল এটা পালো কি পি এটা পালো বি এটা পালো কি মই এইচ ঠিক আছে এতিয়া আমি যদি চাও এই পাঠটোত কিছুমান টাৰ্ম আমি দেখিবলৈ পাম ঠিক আছে কি আছিল আমাৰ sin আছিলে আমাৰ কি আছিলে cos আছিলে তাৰ পিছত আছিলে আমাৰ কি tan প্ৰথম অৱস্থাত আমি এই তিনটা চাই লম ঠিক আছে এই তিনটা প্ৰথম চাই লম সব লিখিলে আমাৰ খেলিমেলি বেছিকে হয় গতিকে আমি প্ৰথম কি লিখিছো এটা তিনটা ঠিক আছে এতিয়া মই যদি এই ত্ৰিভুজটোত চাও ইয়াত যদি মই ললো কি এই কোণটো যাক মই কোণ মানে কি থিতা বুলি লৈছো তো থিতাটো আমাৰ কি হৈ আছে কোণ ঠিক আছে এই কোণটো মই কি বুলি লৈছো থিতা বুলি ইয়াক কৈছো মই থিতা এতিয়া মই যদি চাও কি হয় জানানে তোমালোকৰ এই সূত্ৰকিটা আমাৰ মুখস্থ কৰিবলৈ টান হয় গতিকে আমি চাও সহজকে যে কেনেকৈ আমি পটককৈ মনত ৰাখিব পাৰিম এতিয়া তিনটা বস্তু আছে ইয়াত মই যদি চাও কি আছে পি আছে আমাৰ বি আছে আৰু আমাৰ কি আছে এইচ মই লিখি ললো এতিয়া যদি মই চাও এনেকৈ লিখি ললো ইয়াত থকা সবচে দীঘল বাহুটো কোনটো কৰ্ণ একেটা মই টিপছটোৰ কাৰণে কম ঠিক আছে তোমালোকে যদি কোনবা ভাবিছা মুখস্থ কৰিবলৈ কাৰণে কৰিব পাৰা কথা নাই এটো মই টিপছটোৰ কাৰণে কৈছো তোমালোকে পৰীক্ষাত এইখিনি বস্তু পাহৰি নোযোৱা টিপছ হিচাপে লবা ইয়াত মই চাও সবচে দীঘল বাহুটো কি হৈছে কৰ্ণ তো আলটিমেটলি ই সবচে কি হৈছে ডাঙৰ তো মই কি কৰিম সেই যোনটো ডাঙৰ হয় তাক মই দুবাৰ লিখিম কি কৰিলো দুবাৰ লিখিলো লিখাৰ পাছত যদি বাকি থাকিলে কিমান এইচ টো মই দুবাৰ লিখিলো তাৰ পাছত বাকি থাকিলে কিমান পি আৰু বি গতিকে প্ৰথমটোত বহাই দিয়া পি তাৰ পিছত বহাই দিয়া বি ঠিক আছে এতিয়া মই দেখা পালো এইচ টো দুবাৰ বহিলে কি দুবাৰ বহিলে আৰু বহাব লগিয়া নাই গতিকে আমাৰ বাকি থাকিলে কি পি আৰু কি বি গতিকে এই প্ৰথমটো আছিল কি পি তাক এখিন বহাই দিয়া পি তাৰ পিছত আমাৰ নেক্সটটোত কি আছিল বি ইয়াক বহাই দিয়া এখিনিত গতিকে আমি গম পালো কি যেতিয়া আমাৰ sin হয় sin থিতা আৰু যে sin থিতা ইয়াৰ সাপেক্ষে লৈছো sin থিতা হয় তেতিয়া আমাৰ কি হয় p বাই কি h হয় তাৰ পিছত আমাৰ cos হলে কি হয় cos হলে আমাৰ কি হয় b বাই h হয় আৰু যেতিয়া আমাৰ tan হয় tan হলে আমাৰ কি হয় p বাই b গতিকে আমাৰ এই তিনটা হৈ গল ঠিক আছে নেক্সট যদি চাও মই কৈছিলো কি যে আমি তিনটাই চাম এই তিনটা যদি আমাৰ মনত থাকে দেন আমাৰ কি হয় বাকি কেটা কৰিবলৈ সহজ হয় এতিয়া এটো আমাৰ কি আছিল p বাই h আছিল এটো আছিল b বাই h আৰু এটো p বাই b এতিয়া মই সাইডত লিখিম sin cos tan হৈ গল এতিয়া লিখিম মই cosec থিতা তাৰপিছত লিখিম মই sec থিতা তাৰপিছত লিখিম মই cot থিতা ঠিক আছে তোমালোকে জাস্ট বুদ্ধি লগাব লাগে কেনেকৈ এই আইডিয়া কিটা
এই তিনিটা লিখিলা এই তিনিটা লিখিলা লিখাৰ পিছত ইটো আনটোৰ কি হয় উল্টা যদি মই চাওঁ ইয়াৰ যদি উল্টা কৰি দিওঁ ইফালে গ'লে কি হ'ব h টো ওপৰত যাব p আহিব ক'ত তলত এটো যদি চাওঁ h যাব ক'ত ওপৰত b আহিব ক'ত তলত ইয়াক যদি উল্টা কৰি দিওঁ b যাব ওপৰত তলত আহিব কি p গতিকে আমি গম পালোনে যে cosec মানে কি হ'ল h/p sec মানে কি হ'ল h/b cot মানে কি হ'ল b/p গতিকে এইকেইটা আমাৰ কি হ'ল সূত্ৰৰ কাৰণে হৈ গ'ল যে এইকেইটা বস্তু আমি গম পালো sin মানে কি হয় p/h হয় তাৰপিছত আমাৰ কি হয় cos মানে কি হয় b/h হয় tan মানে হয় p/কি b আৰু এইকেইটা এটা আনটোৰ কি উল্টা ঠিক আছে নেক্সট আহিলে এখন তালিকা আমাৰ ত্ৰিকোণমিতিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় যিখনে আমাক যিখিনি ক্যালকুলেশন থাকে সেইখিনি কৰিবৰ কাৰণে সহজ কৰি দিয়ে আৰু এখন মানে মুখস্থ থকাটো কম্পালসৰি এতিয়া আমি চাওঁ এখন মুখস্থ নকৰাকে কিবা আছে নেকি আইডিয়া যে আমাৰ পৰীক্ষাত গৈ খেলি মেলি নহওক ঠিক আছে আমি জানো কি মই লিখিছো থিটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু কিমান 90 মই নামকেইটা লিখি লওঁ সিৰিয়েলকে sin তাৰপিছত আমাৰ কি আহিলে cos তাৰপিছত আহিলে আমাৰ tan তাৰপিছত আমাৰ কি আহে cosec আহে তাৰপিছত আমাৰ sec আহে তাৰপিছত কি আহে আমাৰ cot ঠিক আছে এতিয়া আমি জাস্ট এই তিনটাহে মুখস্থ কৰিম মুখস্থ নহয় একচুয়ালি সাম টিপস কিটা যদি আমাৰ এই তিনটা কৰো এই তিনটা আমি অটোমেটিক উলাই আমি জানো কাৰণ কৈছো মই যে sin ৰ উল্টাটো কি হয় cosec হয় cos ৰ উল্টাটো কি হয় sec হয় আৰু tan ৰ উল্টাটো কি হয় আমাৰ cot হয় গতিকে আমি সাম যে এই তিনটা যদি ফ্লাপ কৰি দিব পাৰো তে এইকেইটা অটোমেটিক উলাই যাব আমাৰ চাও এতিয়া আমি জাস্ট এক লাইন মনত ৰাখিব লাগিব প্ৰেক্টিস কৰোতে এই লাইনটো মনত থাকিলে আমাৰ বাকিটা উলাই আহিব কেনেকৈ চাবা এতিয়া মই যদি চাও sin 0 মানে মই কি 0 পাইছো ঠিক আছে নেক্সট 30 মানে হাফ তাৰ পিছত আছে আমাৰ 1/√2 তাৰ পিছত আছে আমাৰ √3/2 নেক্সট তো আমাৰ 1 জাস্ট মই এই লাইনটো মনত ৰাখিলে হ'ল প্ৰেক্টিস কৰোতে আমাৰটো এনেও মুখস্থ কৰাটো ভালে আমি মুখস্থ কৰি ভালে পাও জাস্ট মই চাইছো যে তোমালোকৰ হেতু অকমান সহজ হৈ যাওক এখিনি কৰিলো কি 0 হাফ 1/√2 √3/2 আৰু 1 কৰিলো ঠিক আছে এতিয়া একো কৰিব লগিয়া নাই জাস্ট তুমি এই লাইনটো উল্টা কৰি দিয়া নেক্সট টো কাৰণে 1 টো লৈ আহা এখিনিলে ইয়াক লৈ আহা এখিনিলে এই বেচাৰা এখিনিতে ৰখি গল ই হিফালে গুছি গল আমাৰ 0 কোনফালে গুছি গল গৈ এফালে ঠিক আছে তো আমাৰ কি হল মই গম পালো sin টো লিখিলো তাৰপিছত cos টো আমাৰ অটোমেটিক কি হল উলাই গল হৈ গল নেক্সট या tan টোৰ কাৰণে মই কি কৰিম চোৱা tan টোৰ কাৰণে tan 0 মানে 0 নেক্সট টো কি কৰিবা 1/√3 লবা কি লবা 1/√3 তাৰ লগত এটা ৰুটি পূৰণ কৰি গৈ থকা চোন যদি মই কি কৰো এটো আমাৰ 1/√3 আছিল তাৰ যদি আউটাৰ √3 পূৰণ কৰো কি হ'ব √3 কেনসেল থাকিলে কি আমাৰ 1 নেক্সট আউটাৰ যদি √3 পূৰণ কৰো কি হ'ব 1 * √3 আমাৰ √3 তাৰ পিছত আমাৰ সংখ্যাবদ্ধ নহয় মই পূৰণ চিন দিছো মানে কি সংখ্যাবদ্ধ নহয় ঠিক আছে গতিকে আমাৰ এই তিনি খাই হৈ গল বাকিটা ওলাই গল চোৱা তুমি এটা cosec টো কিয়া উল্টা হয় এতিয়া শূন্যটো যদি মই উল্টা কৰি দিও কি হ'ব সংখ্যাবদ্ধ নহব তাৰ পিছত 1/2 টো যদি মই উল্টা কৰি দিও কি হ'ব 2 হৈ যাব ইয়াক যদি মই উল্টা কৰি দিও কি হ'ব √2 হৈ যাব যদি ইয়াক উল্টা কৰি দিও কি হ'ব 2 ওপৰত আমাৰ √3 ক'ত তলত আৰু 1 টো উল্টা কৰিলে আমাৰ 1 এ হ'ব নেক্সট যদি চা 1 টো উল্টা কৰিলে আমাৰ কি হ'ব 1 এ হ'ব আমাৰ √3/2 টো উল্টা কৰিলে কি হ'ব 2/√3 এটো উল্টা কৰিলে আমাৰ কি হ'ব √2 এটো উল্টা কৰিলে আমাৰ কি হ'ব 2 আৰু কি হ'ব আমাৰ শূন্যটো উল্টা কৰিলে সংখ্যাবদ্ধ নহব দেন একে cot টো কি হ'ব ইয়া উল্টা কৰিলে আমাৰ সংখ্যাবদ্ধ নহব ইয়াক উল্টা কৰিলে আমাৰ √3 হ'ব 1 টো উল্টা কৰিলে আমাৰ 1 এ হ'ব আৰু √3 টো উল্টা কৰিলে কি হ'ব আমাৰ 1/√3 আৰু সংখ্যাবদ্ধ নহয় দ্যাট মিন্স তা উল্টা কৰিলে কি হ'ব শূন্য গতিকে আমাৰ তালিকাখন হৈ গল ঠিক আছে গতিকে আমি আজিৰ কাৰণে জাস্ট এখিনি চাইছো আৰু নেক্সট যিখিনি সূত্ৰ আহিব ত্ৰিকোণমিতি সেইখিনি আমি চাম যে শৰ্ট ট্ৰিক্সত কেনেকৈ আমি পৰীক্ষাত নাপাহৰাকে কৰিব পাৰো ঠিক আছে থ্যাংক ইউ